গীতে মাতে জীপাল পকী এয়া ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ তাহানিৰ পিতৃগৃহ পকী ৰাজ্যজুৰি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ সুন্দৰৰ পূজাৰীক সুঁৱৰি প্ৰান্তে প্ৰান্তে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সুন্দৰৰ পূজাৰী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি মৃত্যুদিন 1951 চনৰ আজিৰ দিনটোতে তেজপুৰত মৃত্যুবৰণ কৰিছিল অসমীয়া সংস্কৃতিৰ এইগৰাকী পূজাৰীয়ে ৰূপকৰৰ স্মৃতিত শিল্পী দিৱস উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসটি এইবাৰ আমি সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু বাগানপাৰাবাসী ৰাইজৰ আতিথ্যত এই বাক্সা জিলাৰ বাগানপাৰা অঞ্চলত আয়োজন কৰিছোঁ কৰ্ম আৰু সাধনাস্থলী তেজপুৰত বিশেষভাৱে আয়োজন কৰা হৈছে শিল্পী দিৱসৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতীত পুৱাৰে পৰা গীতে মাতে শ্ৰদ্ধা জনোৱা হৈছে শিল্পীগৰাকীক ৰূপকৰৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদিলে বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু আয়ুক্ত আনন্দ কুমাৰ দাসে তেখেতৰ আজি ৭৫ সংখ্যক স্মৃতি দিৱস যাক আমি অসমৰ ৰাইজে শিল্পী দিৱস হিচাপে উদযাপন কৰোঁ আৰু আজি তেজপুৰৰ এই ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৈতৃক সম্পত্তি এই পকীত যিটো এতিয়া বৰ্তমান অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত জ্যোতি ভাৰতী নামাকৰণেৰে এই কাৰ্যালয় আছে ইয়াত সংগ্ৰহালয় আছে পুথিভঁৰাল আছে এই প্ৰাংগণতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ জৰিয়তে শিল্পী দিৱস উদযাপন কৰিছে আৰু মই আশা ৰাখিছোঁ যে এই শিল্পী দিৱস যিখন ঠাইত হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসভৱনৰ পৰা সমগ্ৰ অসমতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি সৃষ্টি যি কৰ্মৰাজি নতুন প্ৰজন্মৰ মানুহে পঢ়ক গৱেষণা কৰক সাধনা কৰক আকৌ নতুন জ্যোতিপ্ৰসাদ আগৰৱালা নতুন বিষ্ণুপ্ৰসাদ ৰাভা নতুন ফণী শৰ্মা জন্ম দি অসমখনক আকৌ সুন্দৰৰ পৰা সুন্দৰতম কৰি শিৱসাগৰতো ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাক গীতে মাতে সুঁৱৰিছে অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে শিল্পী সমাজ আৰু ৰাইজে শিৱসাগৰৰ কণ্ঠশিল্পী জয়ন্ত দত্তই গীত গাই স্মৰণ কৰিছে জ্যোতিপ্ৰসাদ আগৰৱালাক লগতে তৰুণ প্ৰজন্মক ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই দেখুৱাই যোৱা আদৰ্শৰে আগবাঢ়ি যোৱাৰ আহ্বান জয়ন্ত দত্তৰ জয় আলোকম অনাদি অনন্ত প্ৰসাৰী অনাদি অনন্ত প্ৰসাৰী বিশ্ব জীৱন জ্যোতি বিশ্ব জীৱন জ্যোতি জয় আলোকম মৃত্যু তিথিত জ্যোতি বন্দনাত এইদৰে মুখৰিত হৈ পৰিল ৰাজ্যৰ ভিন্ন প্ৰান্ত তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ আৰু শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ